আজি আমাৰ কৰম উৎসৱ ক'লে আমাৰ এইটো পৰম্পৰাগত হয়। আমাৰ ধান খেতি চপোৱাৰ পিছতে আমাৰ কৰম উৎসৱ হয়। আদিবাসীসকলৰ সাঁওতালসকলৰ আমাৰ এইখিনি যুগ যুগ ধৰি আহিছে। আৰু আমাৰ এইখিনি ইয়াত আমাৰ পূজা আছে। পূজা আমাৰ বিভিন্ন ধৰণৰ আছে। ইয়াত কৰম ডাল আছে। সেই কৰম ডাল আমি মানে লঘনে আনিবলৈ হয়। আমাৰ ইয়াত কৰ্মতী আছে, যিসকলে জাৱা বনায়, জাৱা উঠায়। যিহেতু মানে বুট, মগু, ধান, ঘেঁহু, ধান এইকেইটা লৈ এটা জাৱা উঠায়। সেই জাৱাটো 7 দিনীয়া 5 দিনীয়া হ'ব পাৰে। আৰু লগত আমাৰ কৰ্মতী মানে 5জনী বা 3জনী 7জনী তেনেকুৱাও আমাৰ থাকে। আৰু এইবাৰ আমাৰ ইয়াত 4 বছৰ আজি কৰম পূজা হৈ আছে। আৰু ইয়াত 3জনী কৰ্মতী আছে। আৰু আজি আপোনালোকৰ জৰিয়তে আমি সুখী হৈছোঁ। আপোনালোকে যিটো আমাৰ এই কৰম উৎসৱটো আপোনালোকে প্ৰচাৰ কৰিবলৈ লৈছে। আৰু আমাৰ ইয়াত আজি এই কৰম উৎসৱত আদিবাসী লোক বহুত সমবেত হৈছে। আজি গোটেই ৰাতিটো আমাৰ ইয়াত নাচ গান চলিব। আৰু কালি ৰাতিপুৱা কমেও 7-8 বজাৰ ভিতৰত বিসৰ্জন হ'ব। এই কৰমটো ডাল আমি নীতি নিয়মেৰে উঠাই আৰু আমি তেনেকুৱা ভাল এটা নদী আমি বিসৰ্জন কৰিম। তেতিয়াহে আমাৰ মানে আজিৰ কৰম পূজা শেষ হ'ব বুলি আমি ঘোষণা কৰিম। তো আজি আমাৰ গোটেই ৰাতি এই কৰম উৎসৱৰে নাচ গান চলি থাকিব চাদ্ৰিত। এয়ে আমাৰ আপোনালোকৰ ওচৰত আজিৰ কৰম বিষয়ে কৈ আজি আমাৰ এই কৰম উৎসৱত মানে এনেকুৱা উলহ মালহেৰে হৈছে। ইয়াত আমাৰ ওচৰ চুবুৰীয়া বিভিন্ন গাঁৱৰ পৰা বড়ো ভাইসকলে আহিছে, বড়ো যুৱক যুৱতী আহিছে, মহিলাসকল আহিছে, নেপালী সম্প্ৰদায়ৰ লোকো আহিছে, অন্যান্য
মানে সম্প্ৰদায়ৰ আজি উলহ মালহেৰে আজি আমাৰ কৰম উৎসৱত আহি মানে সম্পূৰ্ণ ভাল লাগিছে। আমি সকলো ৰাইজে অহাৰ কাৰণে আমি একদম মানে ধন্যবাদ দিছোঁ আৰু আমি খুব আনন্দিত। ঠিক আছে, আমি ভাল পাইছোঁ। হয়, ধন্যবাদ। ধন্যবাদ।